জুন 2026লৈকে ইণ্ডিয়া আৰু ৱৰ্ল্ড কাৰেণ্ট এফেয়াৰ্ছ এই যিটো প্লে'লিষ্ট আছে বা এই যিটো PDF মই আপোনালোকক দি থৈছোঁ তাতে দিয়া হৈ আছে। ঠিক আছে, বহুতে বস্তুবোৰ ধৰিব পৰা নাই, ক'ত আছে, কেনেকৈ পঢ়িম সেইবোৰ সুধি আছে। মই আকৌ দেখুৱাই দিছোঁ, চাওক। আৰু এটা কথা মন কৰিব, মোৰ যিবোৰ কণ্টেণ্ট আছে, মোৰ যিবোৰ মেটেৰিয়েলছ আছে, তাত আপোনালোকে কেৱল ছিলেক্টেড বস্তুবোৰ পাব। ঠিক আছে, বাছি বাছি যিবোৰ ইম্পৰ্টেণ্ট বস্তু থাকে সেইবোৰ মই দি দিওঁ। নিউজত যিটো থাকে সেইটো দিওঁ, লগতে তাৰ লগত ষ্টেটিক যিমানবোৰ কুৱেশ্যন হ'ব পাৰে সেইখিনি দি দিওঁ, আৰু কুৱেশ্যনছো মই কৰোৱাই দিওঁ। সেইকাৰণে যদি আপোনালোকে ভাবে যে ইয়াতকৈ বেছি পঢ়িব লাগিব আৰু বেছি টপিক কভাৰ কৰিব লাগিব, আপোনালোকে নিজাববীয়াকৈ কৰিব পাৰে, তাত কোনো ধৰা বন্ধা নাই। মই এইকাৰণে কমকৈ দিওঁ যে বহু ষ্টুডেণ্টৰ কি হয়, তেওঁলোকৰ খেলি মেলি লাগি যায়, কি পঢ়িম কি নপঢ়িম, তেওঁলোকে তেনেকুৱা অকণমান মানে ভয় খাই যায়। সেইকাৰণে মই যিমান পাৰোঁ বস্তুবোৰ কমাই দিবলৈ ট্ৰাই কৰোঁ। ঠিক আছে, গতিকে যিসকলে ভাবি আছিলে যে ইণ্ডিয়া আৰু ৱৰ্ল্ড কাৰেণ্ট এফেয়াৰ্ছখিনি পোৱা নাই, তেওঁলোকক মই কৈছোঁ আপ টু জুন আপডেট হৈ আছে। আপোনালোকে পাৰ্ট 1, পাৰ্ট 2, পাৰ্ট 3, পাৰ্ট 4 যিটো এক্সপেক্টেড MCQ GS বুষ্টাৰ বুলি আছে, তাত মই কাৰেণ্ট এফেয়াৰ্ছখিনি কম্পাইল কৰি থৈ দিছোঁ। কাৰেণ্ট এফেয়াৰ্ছৰ লগত যিবোৰ ষ্টেটিক পৰ্চন আছে সেইবোৰো দিয়া হৈ আছে, আৰু মোৰ ফালৰ পৰা মই যিমানখিনি ইম্পৰ্টেণ্ট পাইছোঁ সেইখিনি দি দিছোঁ। আপোনালোকে নিজাববীয়াকৈ পঢ়িব পাৰে। তাৰপাছত মই আৰু এটা কথা কৈ আছোঁ, ভালদৰে মন দিব, নহ'লে পিছত ধৰিব নোৱাৰিব। ক'ত গ'ল? য়েছ, এতিয়া আছামৰখিনি মই আকৌ ছেপাৰেট কৰি দিছোঁ। এইটো চাওক, আছামৰ 2025ৰখিনি মই এটা বেলেগ প্লে'লিষ্ট বনাইছোঁ, তাততো আপোনালোকে পাইছেই। কিন্তু 2026ৰ আপ টু জুন, ইয়াত লিখা আছে ন, আপ টু জুনলৈকে মই এই বস্তুখিনি আপোনালোকক দি থৈ দিছোঁ। জুনলৈকে আপোনালোকৰ কভাৰ হৈ আছে। ধৰক মই এতিয়া ৰেকৰ্ডেড ছেশ্যন কিছুমান দিব পৰা নাই, অলপমান টেকনিকেল প্ৰব্লেম হৈ আছে, কিন্তু ধৰক মই PDF আপডেট কৰি দি আছোঁ। কিন্তু মই আজিৰ এই ভিডিঅ'টো বনোৱাৰ এটাই কাৰণ হ'ল, মই অলপমান চেঞ্জেছ কৰিবলৈ গৈ আছোঁ, সেইটো মই আপোনালোকক ক'ম এতিয়া। কিন্তু আপোনালোকে ধৰিব পাৰিছে যে কোনখিনি বস্তু ক'ত আছে। আছামৰ কাৰেণ্ট এফেয়াৰ্ছখিনি ছেপাৰেট হৈ আছে, চিন্তা কৰিব নালাগে। ইয়াতে আপোনাৰ 2026 আপ টু জুনলৈকে আছে, আৰু এটা মই গ্ৰীণ কালাৰৰ যিটো আপোনাৰ এটা PDF মই দি থৈছোঁ। মই চব কালাৰ কোড এইকাৰণেই কৰোঁ যাতে আপোনালোকে পিছত ধৰিব পাৰে। তাত মই 2025ৰখিনি এক্সট্ৰাকৈ কম্পাইল কৰি থৈ দিছোঁ। 2025ৰ জুনৰ পৰা সেইখিনিও আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব, কাৰণ তাত কাৰেণ্ট এফেয়াৰ্ছৰ লগত ষ্টেটিক পৰ্চন আছে, তাৰ পৰা কুৱেশ্যন আপোনালোকক সুধিব পাৰে। ঠিক আছে, ধৰিব পাৰিছে যিসকলে বুজি পোৱা নাই, নহ'লে আপোনালোকে PDFসমূহ পঢ়িব নাজানিব। তাৰপিছত যিবোৰ ধৰক কনচেপ্ট আছে, বা এক মিনিট চৰি, আৰু হাই ইম্পেক্ট কুৱেশ্যন চাওক, এইটো হাই ইম্পেক্ট কুৱেশ্যনৰ মই পাৰ্ট 1 দিছোঁ। ইয়াত ধৰক বাছি বাছি কিছুমান কুৱেশ্যনছ অনা হ'ব। এইখিনি আপোনালোকে প্ৰত্যেকটো এক্সামৰ মানে যেতিয়া পৰীক্ষা আহে তাৰ আগতো আপোনালোকে পাই থাকে, আৰু লগতে ষ্টেটিক পৰ্চনৰ যিবোৰ কনচেপ্ট আছে, বেছিক নোটছ আছে, সেইবোৰতো আপোনালোকে পঢ়িয়ে আছে, সেইবোৰ মই আপোনালোকক দিছোঁ। লগতে বুষ্টাৰ যি আছে তাত কুৱেশ্যনছবোৰ কৰোৱা হৈ আছে, সেইখিনি ভালদৰে চাব। গতিকে যিসকলে PDF পাৰ্চেছ কৰিছে, ভালদৰে যদি আপোনালোকে পঢ়িব জানা নাই তেনেহ'লে কামত নাহিব। যদি PDFবোৰ পঢ়িব জানে, যদি কিবা ডাউট থাকে মোক সুধিব, কাৰণ ইয়াত যিমানবোৰ বস্তু দিয়া হৈ আছে, মই যোৱাকালিও কৈছোঁ 60 to 70% আপোনালোকে ডাইৰেক্ট কৰিব পাৰিব, আৰু বহুত ভাল বস্তু দিয়া হৈ আছে। বাছি বাছি ভাল ভাল কুৱেশ্যনছ ইয়াত মই বনাই থৈ দিছোঁ। ঠিক আছে, গতিকে কাৰেণ্ট এফেয়াৰ্ছক লৈ যিসকলে চিন্তা কৰি আছিলে যে কোনবোৰ পঢ়িম, কোনবোৰ আহিব, কোনবোৰ নাহে, তেওঁলোকক মই কৈছোঁ যে যিখিনি মই দিছোঁ তাৰ বাহিৰেও যদি আপোনালোকে পঢ়িব বিচাৰে পঢ়িব পাৰে, কিন্তু মোৰ ফালৰ পৰা যিখিনি ইম্পৰ্টেণ্ট যেন পাইছোঁ মই সেইখিনি দিছোঁ, আৰু মই কণ্টেণ্ট এনেকৈ দিওঁ, মই বাছি বাছি দিওঁ। ঠিক আছে, আৰু এইবাৰৰ পৰা মই এটা চেঞ্জ কৰিব গৈ আছোঁ, সেইটো হ'ল যে জুলাই আগষ্ট মাহৰ যিমানখিনি কাৰেণ্ট এফেয়াৰ্ছ হ'ব, মই প্ৰথম জুলাইটো দিম। এইবাৰ মই এনেকৈ ছেপাৰেট নকৰোঁ, আছাম, ইণ্ডিয়া, ৱৰ্ল্ড ছেপাৰেট নকৰোঁ, একেলগে মই দি দিম। ঠিক আছে, এইবাৰ মই একেলগে দি দিম। আপোনাৰ আছাম, ইণ্ডিয়া, ৱৰ্ল্ড তিনিটা কম্পাইল কৰি এমাহৰকৈ দি যাম। বনাই হৈ গ'ল, মই আপোনালোকক কালি মানে আপলোড কৰি দিম। আৰু যদি আপোনালোকে PDFসমূহ পঢ়িব জানা নাই, ক'ৰ পৰা পঢ়িম, কি পঢ়িম ভাবি আছে, তেনেহ'লে মোক সুধিব। ভাল বস্তু দিয়া হৈ আছে, সেইখিনি যদি পঢ়িব নাজানে এনেই যাব। ঠিক আছে, গতিকে এই হাই ইম্পেক্ট কুৱেশ্যনবোৰো কৰিব, লগতে যিবোৰ মই দি থৈছোঁ বুষ্টাৰ, বেছিক PDF বা কাৰেণ্ট এফেয়াৰ্ছ সকলোবোৰ চাব। ঠিক আছে, গতিকে এইখিনি বুজাবৰ কাৰণে মই আজি এই ভিডিঅ'টো দিলোঁ। যিসকলে আমাৰ PDF পাৰ্চেছ কৰিছে, আৰু যিসকলে কৰা নাই তেওঁলোকে কণ্টেক্ট কৰিব পাৰে, মই নাম্বাৰ দি থৈছোঁ, তাত কণ্টেক্ট কৰি পঢ়িব পাৰে। অতি সহজভাৱে আছে, বস্তুবোৰ বুজিব পৰাকৈ আছে, ধুনীয়া ধুনীয়া কুৱেশ্যনছ আছে, কাৰেণ্ট এফেয়াৰ্ছ আছে, ভালদৰে কৰিব পাৰে। থেংক ইউ।